তো গাইছ আজি আমি ইয়াত আহিছোঁ আমাৰ ভোট গণনা কেন্দ্ৰত। আজি আমাৰ ইয়াত বহুতখিনি ৰাইজ আছে, তো আপোনালোকে চাই থাকক কাৰ মতামত কি আছে। দাদা আপুনি কিহত ভোট দিছে? মই হাৰিকলত দিছোঁ আৰু এই 5 নম্বৰ ৱাৰ্ডত দিছোঁ। এই ৰাইজে কাপ প্লেট বুলি দিছে বুলি কৈ আছে। এতিয়া কাপ প্লেট বুলি জয়যুক্ত হ'ব বুলি আশা কৰি আছে। আৰু হাৰিকল ছবিটো এইটো বোলে জয়যুক্ত হ'ব বুলি আশা কৰি আছে। এইখিনি কৈ মই ধন্যবাদ জনাম। আমি ইয়াত এই দাদা মুখৰ পৰা শুনিলোঁ যে হাৰিকল বুলি পাছ কৰিব বুলি জনালে। তো দাদা আপুনি কওকচোন। দাদা আজি বিলাকখন আপুনি কিছু নকৰিব, আপুনি বিলাটো হাৰি যাব। कौन है ये लोग? আপুনি বিল্লাটো হাৰি যাব বুলি কিয় কৈছে? বিল্লা বুটি নাপাব, লেম বুট পাব, বুজিছে আপুনি? লেমটো কি আপোনাৰ ৰাতি কামত আহিব নে দিনত কামত আহিব? ৰাতি। তো এই দাদা বুলি ক'লে যে ৰাতি হাৰিকলটো কামত আহিব। তো আমাৰ লগতে দাদা এখন আছে, তাত সুধো কি কয়। দাদা আপুনি ভোট কিহত দিছে? আমি চৰকাৰত দিছোঁ। চৰ্তাকলত কিয় দিছে? হাৰিকলত নিদিওঁ, কেলা চৰকাৰত দিছোঁ। চৰ্তাকলটো কেতিয়া লাগিব আপোনাৰ? চৰকাৰতো লাগিব, আমি লাগিব আৰু 1-2 মাস কৰে। চৰ্তাকলটো কামত আহে বুলি দাদা বহুতখিনি চৰ্তাকলত দিছে আৰু কেইজনমানে হাৰিকলত দিছে। তো আপোনালোকে কমেণ্টত কৈ দিয়ক কোনে জিতিব আৰু চৰ্তাকলটো কেন্দ্ৰটো কেনেকুৱা হ'ল এইটো ভালদৰে কৈ দিয়ক। ধন্যবাদ।